कछाड़ में रिवर पुलिस चौकी और अत्याधुनिक बोट सेवा शुरू। सिलचर कछाड़ पुलिस को नदी मार्ग से आपातकालीन सेवा और निगरानी कार्यों में मजबूती देने के लिए एक इंजन चालित अत्याधुनिक बोट और एक रिवर पुलिस चौकी की शुरुआत की गई। पुलिस अधीक्षक नोमल महतो के नेतृत्व में सिलचर सदर घाट से लखीपुर तक इस बोट का ट्रायल सफलतापूर्वक पूरा किया गया। यह यात्रा केवल 1 घंटे 10 मिनट में पूरी हुई। पुलिस अधीक्षक ने बताया कि यह बोट आपराधिक गतिविधियों, तस्करी, नदी दुर्घटनाओं और पूजा विसर्जन जैसे अवसरों पर भीड़ नियंत्रण में अत्यंत सहायक सिद्ध होगी। इस अभ्यास में एनडीआरएफ, एसडीआरएफ और जिले के वरिष्ठ पुलिस अधिकारी मौजूद थे। आमार आरक्षी मुख्य कार्यालयर पर এটা ইঞ্জিন চালিত অত্যাধুনিক এটা নাও আমাক দিছে আৰু হেইটোৰ জৰিয়তে আমি ইয়াত যেটো আমাৰ ৰিভাৰ পুলিচ ষ্টেচন আছে তাত এইটো আমাৰ বৰ্তমান আমি এইটো এটা এডিশন হৈছে আৰু এই যিখন বোট আমাক দিছে আজি এইটোক এটা আমি ড্ৰাইভ প্ৰেক্টিছ এটা কৰিছিলো। আমি ইয়াৰ পৰা মানে সদৰ ঘাটৰ পৰা লক্ষীপুৰলৈকে এটা আমি এটা মানে অভিযানৰ এটা প্ৰেক্টিছ কৰিছিলো। এটা খুব সুন্দৰভাৱে হৈছে আৰু ইয়াত আমি যেটো দেখিছো যে যিকোনো এটা পৰিস্থিতিত এই যিখন অত্যাধুনিক মটৰ চালিত নাও আছে এই নাওখন আমি ব্যৱহাৰ কৰিব পাৰো। আমি ইয়াৰ পৰা লক্ষীপুৰলৈ যাওঁতে আমাৰ 1 ঘণ্টা 10 মিনিট সময় লাগিছে আৰু 1 ঘণ্টা 10 মিনিট সময়ত প্ৰায় 1 ঘণ্টা গাড়ীৰেও 1 ঘণ্টা সময় লাগে আৰু সেই সময়ছোৱাত আমি গৈ তাত উপস্থিত হৈছো আৰু গোটেই এৰিয়াটো যেটো ৰিভাইনাৰ এৰিয়াটোৰ যেটো সাৰ্ভিলেন্স ৰাখিবৰ কাৰণে এই নাওখনে আমাক বহুত সহায়ক হ'ব। আৰু দ্বিতীয়তে আমাৰ গোটেই এই যেটো আমাৰ অভিযানৰ যেটো আমি এটা প্ৰেক্টিছ কৰিছিলো ইয়াত আমাৰ এনডিআৰএফ, এসডিআৰএফ আৰু আমাৰ আৰক্ষী বাহিনীৰ সকলো লোক ইয়াত আছিলে। এটা এই ইয়াৰ দ্বাৰা আমি এটো ক'ব পাৰো যে এই যেটো এটা এডিশন, এটা সুন্দৰ অত্যাধুনিক নাওৰ যেটো ব্যৱস্থা আমাৰ ইয়াত কৰা হৈছে, আৰক্ষী আমাৰ মুখ্য কাৰ্যালয়ৰ পৰা এই নাওখন দিছে। এটো কাছাৰবাসী ৰাইজৰ কাৰণে অনাগত দিনত এটো বহুতো কামত আহিব। আপোনালোকে জানে যে দুৰ্গা পূজা সময়ত ইয়াত অতি ডাঙৰকৈ এই দুৰ্গা পূজা উৎসৱ ইয়াত পালন কৰে। সেই সময়তো বিভিন্ন সময়ত আৰু দেখিছে আপুনি এই যে আমাৰ যেটো বৰাক নদীৰ ওপৰত দলং আছে এইটো সময়ত কিছুমান সময়ত আমাৰ ছাত্ৰ-ছাত্ৰী আৰু ল'ৰা ছোৱালী কেতিয়াবা সুইসাইডেল এটেম্প লোৱা আমি দেখা পাওঁ। তো সেই সংক্ৰান্তে আমি যেটো দেখিছো যে এইবিলাক যিবিলাক এটা অপাৰেশনাল দিশত ই আমাক বহু ধৰণৰ সহায়তা কৰিব আৰু আমাৰ এই যে আৰক্ষী বাহিনী আৰক্ষী যেটো আমাৰ জিলা আৰক্ষী প্ৰশাসন আছে ইয়াক আৰু অধিক শক্তিশালী কৰিব। গতিকে মই ভাবো যে কাছাৰবাসী ৰাইজৰ কাৰণে আৰু ৰাইজৰ সেৱা আগবঢ়াবৰ কাৰণে এই যেটো ইঞ্জিন চালিত অত্যাধুনিক বোট নাও যেটো আমাক ইয়াত ব্যৱস্থা কৰা হৈছে ই ৰাইজৰ কাৰণে, ৰাইজৰ সহায়তাৰ কাৰণে, ৰাইজক সেৱা আগবঢ়াবৰ কাৰণে এটা নতুন এটা দিশ ইয়াত সংযোজিত হৈছে আৰু এইটোৰ কাৰণে আমি ৰাইজক সেৱা আগবঢ়াবৰ ক্ষেত্ৰত আমি আগতকৈ আৰু বেছি ক্ষিপ্ৰতাৰে এইখিনি কাম আমি কৰিব পাৰিম। গোটেই ৰাজ্যত কিমান আছে আৰু বৰাকত কিমান আছে? প্ৰায়বিলাক যিবিলাক জিলাত নদীৰ লগত সংযোজিত হৈ আছে এই সকলো জিলাতে দিছে বুলি আমি গম পাইছো আৰু আমাৰ কাছাৰ জিলাত আমাৰ এখনে এই অত্যাধুনিক মটৰ চালিত বোট দিছে আৰু এইটো অতি মানে খুব মূল্যৱান বোট আৰু অত্যাধুনিক বোট আৰু ইয়াৰ জৰিয়তে আপুনি কোনো এটা অঞ্চলত যাবৰ কাৰণে কোনো অসুবিধা নাই, খুব সোনকালে ইয়াৰ পৰা আমি যাব পাৰো। আৰু আপুনি দেখিছে ইয়াৰ পৰা লক্ষীপুৰ আমাক যাবলৈ 1 ঘণ্টা সময় লাগে গাড়ীৰে, হেতুত আমি প্ৰায় 1 ঘণ্টা 10 মিনিটত আমি তাত পাই গৈছো আৰু তাৰ পৰাও আমি ৰিটাৰ্ণ কৰি আহিছো। আৰু মই ভাবিছো যে এই যেটো ব্যৱস্থা ইয়াত দিছে চৰকাৰে যেটো ব্যৱস্থা ৰাইজৰ সেৱাৰ কাৰণে আমাৰ আৰক্ষী বাহিনীত দিছে, আৰক্ষী প্ৰশাসনক দিছে, ই ৰাইজে ইয়াৰ পৰা বহু পৰিমাণে লাভান্বিত হ'ব।